তগরের ন্যায় বাতিল করক তগরের ন্যায় বাতিল করক আর নলবাড়ি জেলা ছাত্র জিন্দাবাদ জয় হোক অসম চৰকাৰখনে জিন্দাবাদ 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 আমাক নালাগে 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 আমি নামানো নামানো আমি নামানো আমি নামানো অসম চৰকাৰ জিন্দাবাদ তগরের ন্যায় বাতিল করক তগরের ন্যায় বাতিল করক তগরের ন্যায় বাতিল করক আর নলবাড়ি জেলা ছাত্র জিন্দাবাদ জয় হোক অসম চৰকাৰখনে কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। নলবাৰীতো এইধৰণে ৰাজপথত যি প্ৰতিলিপি দাহ কাৰ্যসূচী এই প্ৰতিলিপি দাহ কাৰ্যসূচী হাতত লৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়াকৈ এইধৰণে আৰক্ষী আৰু যিসকল প্ৰতিবাদকাৰী আছিল সেই প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতি সৃষ্টি হৈছে। পোনপটীয়াকৈ দেখুৱাইছোঁ নলবাৰীৰ পৰা দৃশ্য। এইধৰণে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি সৃষ্টি পাইছোঁ পোনপটীয়াকৈ দৃশ্যখিনি। এইধৰণে প্ৰতিলিপি যি দাহ কাৰ্যসূচী এই প্ৰতিলিপি দাহ কাৰ্যসূচীৰে ৰাজ্যজুৰি আছুৱে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কা আমি নামানো এই ধৰণৰ যি শ্লোগান এই শ্লোগান তেখেতসকলে দিছে। আৰু আজি যিহেতু যি মূলতঃ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি ৰূপায়ণ কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত নলবাৰীত এইধৰণে যি প্ৰতিবাদী যি প্ৰতিলিপি সেই প্ৰতিলিপি যি দাহ সেই প্ৰতিলিপি দাহ কৰাৰ বাবে আগবাঢ়িছে আছুৰ নেতাকৰ্মীসকল। আমি সম্ভৱ হ'লে কথা কিছু পাতিম, কাৰণ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যেহেতু আজি ৰাজ্যজুৰি যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত আৰক্ষীয়ে ইয়াত বাধা দিবৰ চেষ্টা কৰিছে। কিন্তু কৈ থৈ দিছোঁ দাদাগিৰি নচলিব। কি ক'ব বিচাৰিব আজি ৰাজ্যজুৰি এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী জাতি ধ্বংসী কাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ জনসাধাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমি বিৰোধিতা কৰি আহিছোঁ, আন্দোলন কৰি আহিছোঁ। তেনে পৰিপ্ৰেক্ষিতত জাতিটোক নিষেধ কৰাৰ কাৰণে শেহতীয়াভাৱে অসম চৰকাৰে অসমৰ প্ৰতিখন জিলাৰ SP আৰু DCক এক নিৰ্দেশনা জাৰি কৰিছে। SP আৰু DCলৈ নিৰ্দেশনা জাৰিত অসম চৰকাৰখনে ক'ব বিচাৰিছে যিসকল অমুছলমান বাংলাদেশীৰ গছৰ ফৰেনেল ট্ৰিবিউনত চলি আছে হাজাৰ হাজাৰ অমুছলমান মানুহৰ সেইসকলৰ গছৰবিলাক উঠাই লোৱাৰ কাৰণে কৈছে। আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছোঁ যে কাক লৈ কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি মানি লোৱা নহ'ব। কাক লৈ অসমৰ ৰাইজৰ মাজত সাম্প্ৰদায়িক বিভেদ আনিবলৈ চেষ্টা কৰা BJP চৰকাৰৰ কোনো কথাই মানি লোৱা নহ'ব। সাম্প্ৰদায়িক অসাংবিধানিক কাৰ বিৰুদ্ধে আন্দোলন চলিছিল আৰু চলি থাকিব। গতিকে অসম চৰকাৰে যিমানেই চেষ্টা নকৰক বাংলাদেশী সদায় বাংলাদেশী 71 চনৰ 24 মাৰ্চত পিছত অহা অসমত থকা সেয়া হিন্দুই হওক মুছলমানে হওক যিসকল অবৈধ বিদেশী আছে সেইসকল অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিব, এইটো স্পষ্ট কথা। নিশ্চয়কৈ। আৰু এই বাৰ্তাৰে আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো নলবাৰী জিলা আছুৰ নেতৃত্বত যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যি প্ৰতিলিপি দাহ কাৰ্যসূচী সেই প্ৰতিলিপি দাহ কাৰ্যসূচীৰ সময়ছোৱাত কিছু হতাহতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছিল, কাৰণ অবৈধ যি হিন্দু বাংলাদেশীৰ যি নাগৰিকত্ব প্ৰত্যাহাৰৰ যি গোচৰৰ নিৰ্দেশ সেই নিৰ্দেশনাৰ বিৰুদ্ধে আজি আছুৱে এইধৰণে যি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। এই প্ৰতিবাদৰ সময়ছোৱাত কিছু পৰিমাণে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।